নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই পলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ অন্য এটা খবৰ। ঠিঙত উপস্থিত বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ঠিঙত উপস্থিত হৈ ঠিঙৰ নাৰকীয় ঘটনাৰ ভুক্তভোগী পৰিয়াললৈ সমবেদনা জ্ঞাপন বিধায়কগৰাকীৰ আৰু তাৰ লগতে ঠিঙৰ যি নাৰকীয় ঘটনা সেই নাৰকীয় ঘটনাৰ ভুক্তভোগী নাবালিকাগৰাকীক ইতিমধ্যে সমস্ত দায়িত্ব গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। পৰিয়ালৰ সৈতেও কথা পাতিছে বিধায়কগৰাকীয়ে আৰু যদি পৰিয়ালে বিচাৰে তেনেহ'লে তেওঁ নিজৰ সন্তানৰ দৰে কিশোৰীগৰাকীৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ঠিংকাণ্ডৰ ভুক্তভোগীৰ পৰিয়াললৈ অখিল গগৈ মহানুভৱতা প্ৰকাশ, নিজৰ মহানুভৱতা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। নিজৰ সন্তানৰ দৰে দায়িত্ব গ্ৰহণ কৰিবলৈ ইচ্ছুক অখিল গগৈ, তেওঁৰ সন্তানৰ দৰে দায়িত্ব পালন কৰিম বুলি কৈছে। পৰিয়ালে বিচাৰিলে নিজৰ ল'ৰাৰ দৰে বাহিৰত পঢ়োৱাৰ দৰে তেওঁ পঢ়াব বাহিৰত বুলিও এই কথা উল্লেখ কৰিছে। ঠিঙত উপস্থিত হৈ এই ঘোষণা বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ নেতাগৰাকীয়ে এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে। ঠিংকাণ্ডৰ দোষী গাঁতৰ পৰা বিচাৰি উলিয়াই আনক, য'তে লুকাই নাথাকিলে উলিয়াই আনক ঠিংকাণ্ডৰ অপৰাধী। কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হওক, 2 মাহ 3 মাহৰ ভিতৰতেই কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হওক। চূড়ান্ত শাস্তিয়ে অপৰাধীৰ উচিত বিচাৰ বুলিও তেওঁ উল্লেখ কৰিছে। ইতিমধ্যে এই ঘটনাৰ বিষয়ে আমি সকলোৱে জানো। ঠিঙত যি এক জঘন্য ঘটনা সংঘটিত হৈছিলে সেই জঘন্য ঘটনাৰ দোষীয়ে এতিয়া উচিত শাস্তি পোৱা নাই। ইতিমধ্যে দুগৰাকীকৈ দোষী পলাতক অৱস্থাত আছিলে আৰু এই সমস্ত ঘটনাক লৈ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলো ওলাই আহিছে আৰু সকলোৱে একেলগে তীব্ৰ প্ৰতিবাদ কৰিছে। আৰু এই প্ৰতিবাদৰ অন্তত ইতিমধ্যে কেইবাটাও দল সংগঠনে যি এই জঘন্য ঘটনা সংঘটিত হৈছিলে এই জঘন্য ঘটনাৰ বাবে তেওঁলোকে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু ইয়াৰ মাজতে ঠিঙত উপস্থিত হৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈ আৰু তেওঁ ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ কাষলৈ গৈছে। পৰিয়ালৰ সৈতে সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁ কথা পাতিছে, পৰিয়ালৰ লোকক তেওঁ সমবেদনা জ্ঞাপন কৰিছে আৰু ইয়াৰ লগতে তেওঁ এক নিজৰ মহানুভৱতা প্ৰকাশ কৰি এই কথা ব্যক্ত কৰিছে যে যদি পৰিয়ালে বিচাৰে তেনেহ'লে তেওঁ নিজৰ ল'ৰাৰ দৰে ছোৱালীজনীৰ অৰ্থাৎ যিগৰাকী কিশোৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছে সমস্ত দায়িত্ব গ্ৰহণ কৰিব বুলি কৈছে। পৰিয়ালে যদি বিচাৰে তেনেহ'লে পঢ়া শুনাৰ সকলো দায়িত্ব গ্ৰহণ কৰিব, নিজৰ ল'ৰাক বাহিৰত পঢ়োৱাৰ দৰে ভুক্তভোগী নাবালিকাগৰাকীৰো সমস্ত পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিব, য'ত পঢ়িবলৈ মন তাতেই পঢ়াব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। আৰু তেওঁ কৈছে যে পৰিয়ালে বিচাৰিলে, যদি পৰিয়ালে বিচাৰে তেনেহ'লে তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব, সমস্ত তেওঁ পঢ়া শুনাৰ দায়িত্বৰ লগতে আন দায়িত্বসমূহ গ্ৰহণ কৰিব, নিজৰ সন্তানৰ দৰে তেওঁ এই দায়িত্বসমূহ গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। আৰু তাৰ লগতে তেওঁ কৈছে যে ঠিংকাণ্ডৰ যি প্ৰকৃত দোষী সেই প্ৰকৃত দোষীসকলক য'তে নাথাকক কিয় গাঁতৰ পৰা হ'লেও বিচাৰি উলিয়াই আনক, কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক, চূড়ান্ত শাস্তিয়ে হৈছে অপৰাধীৰ উচিত বিচাৰ বুলি তেওঁ এই কথা উল্লেখ কৰিছে। এই মুহূৰ্তত মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ। এই দুটা লম্পটক, এই দুটা অপৰাধীক অনাথ বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে, পৃথিৱীৰ য'তেই নাথাকক লাগে। সিহঁতক গাঁততো যদি সোমাইছে তাৰ পৰাও ধৰি আনিব লাগে আৰু সিহঁতক কোৰ্টৰ মজিয়ালৈ টানি নি 2 মাহ বা 3 মাহৰ ভিতৰত ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই ভাবোঁ যে ফাঁচিটোৱে সকলো ধৰ্ষণকাৰীৰ মানে আচল শাস্তি হোৱা উচিত, যিকোনো ধৰ্ষণকাৰী আচল শাস্তি হোৱা উচিত। আৰু এইটোতো এনেকুৱা এটা গেংৰেপ, আপোনালোকে সকলোৱে জানে যে ইয়াত এগৰাকী ছোৱালীক কেৱল ধৰ্ষণেই কৰা নাই, তাইক হত্যা কৰিব খুজিছিলে। তাইক হয়তো অলপ সময় যদি মানুহে নাপালেহেঁতেন তাইক মাৰি পেলালে হয়তো, সেইটো এটেম্প টু মাৰ্ডাৰ, সেইটো এটা কেছ আছে। তাৰ উপৰিও এই গোটেই ঘটনাটোৱে জাতি আৰু জাতি, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগাই দিছে। গতিকে এই যিটো ঘটনা ঘটাইছে এইটোৱে এফালেদি সামাজিক অশান্তিৰ সৃষ্টি কৰিছে, গোটেই অসমতে অশান্তিৰ সৃষ্টি কৰিছে, মানে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱাৰ উপক্ৰম কৰিছে, সেইটো এটা বহুত ডাঙৰ অপৰাধ। তাৰপিছত আপোনাৰ ৰেপ কৰাটোতো আটাইতকৈ ডাঙৰ অপৰাধ। তাতকৈও আকৌ আৰু এটা অপৰাধ যে এটেম্প টু মাৰ্ডাৰ আছিলে, হত্যা কৰিবলৈ চেষ্টা কৰিছিল। অলপ সময় পোৱা হ'লে চাগে ৰেপিছকেইটাই এটেম্প টু মাৰ্ডাৰ কৰি সেইটো কমপ্লিট মাৰি পেলালেহেঁতেন। গতিকে এই 3টা অপৰাধত অপৰাধী এজনক ফাঁচি দিয়াৰ বাহিৰে বেলেগ কোনো বিকল্প নাই। 2টা অপৰাধী এতিয়া ধৰিব লাগে, য'তেই নাথাকক লাগিলে গাঁততো যদি আছে তেহঁতক ধৰি উলিয়াই আনিব লাগে। অসম পুলিচক মই আহ্বান জনাওঁ, অসম চৰকাৰক মই আহ্বান জনাওঁ, তেহঁতক ধৰি উলিয়াই আনিব লাগে আৰু সিহঁতক ধৰি উলিয়াই আনি
2 মাহৰ পৰা 3 মাহৰ ভিতৰতে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত দি সিহঁত দুয়োটাকে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজহুৱাকে মানে সকলোৱে জনাকে ফাঁচি দিয়া যে ইহঁতক ফাঁচি দিছে, আমুক তাৰিখৰ দিনা ফাঁচি দিছে, সেইটো কৰাৰ ব্যৱস্থা কৰিব। যে ঢিংকাণ্ডৰ পিছতে এনেকুৱা এটা অৱস্থা আছে, বিশেষকৈ উজনি অসমত দেখা গৈছে যে তাৰ যিসকল সংখ্যা লঘু লোক আছে, আপুনি বেয়া নাপাব, মই আজি এইটো খবৰ ল'বলৈ আহিছোঁ। মই আজি কোনো পলিটিকেল কথা নাপাতোঁ হা, ভাল লগা নাই। মই পৰিয়ালটোৰ পৰা এই মাত্ৰ আহিছোঁ, পৰিয়ালটোৰ অৱস্থাটো মই দেখি আহিছোঁ। মই পলিটিকেল কথা নাপাতোঁ, আপুনি এই সম্পৰ্কীয় যিকোনো কথা। খালি মই আৰু এটা কথা কৈয়ে দিওঁ আপোনালোকে, মই তেওঁলোকৰ পৰিয়ালক কৈছোঁ যে ছোৱালীজনীক খুব উন্নত চিকিৎসা লাগিব। তাই হয়তো ফিজিকেলি শাৰীৰিকভাৱে তাই ঠিকেই হৈ যাব, কিন্তু তাই মানসিকভাৱে বহুত কষ্ট পাই থাকিব, ট্ৰমাত থাকিব বহুদিন, হয়নে? সেইকাৰণে ভাৰতবৰ্ষৰ আটাইতকৈ উন্নত চিকিৎসালয়ত তাইক এবাৰ চিকিৎসা কৰাটো অতি জৰুৰী। মই পৰিয়ালক কৈছিলোঁ যে সেই চিকিৎসাটোৰ কাৰণে যিমান খৰচ হয়, মই আমাৰ ঘৰৰ পৰা, এইটোৰ লগত কোনো পাৰ্টিৰো সম্পৰ্ক নাই, আমাৰ ঘৰৰ পৰা, মোৰ পৰিয়ালৰ, মোৰ ৱাইফেও চাকৰি কৰে আৰু ময়ো MLA, গতিকে মোৰ ঘৰৰ পৰা পইচাটো খৰচ কৰি সমস্ত ট্ৰিটমেণ্টটো এওঁলোকৰ পৰিয়ালৰ মানুহক লগত লৈ মই সমস্ত ট্ৰিটমেণ্টটো কৰি দিব খোজোঁ। আৰু যদি ইতিমধ্যে অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাই দায়িত্ব লৈছে বুলি শুনিছোঁ, যদি পৰিয়ালে বিচাৰে বা সদৌ অসম ছাত্ৰ সন্থায়ো যদি অনুমতি দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে ছোৱালীজনীক অলপ খুব ভালকৈ পঢ়োৱা শুনা, বাহিৰত নি পঢ়োৱা শুনা, তাইক হোষ্টেলত ৰাখি হওক বা যিকোনো, মোৰ ল'ৰাটোক তেনেকৈ মই পঢ়োৱা শুনা কৰাইছোঁ। এতিয়া মোৰ ল'ৰাটোক এতিয়া দিল্লীলৈ নিছোঁ, তেনেকৈ তাই যদি দিল্লীত পঢ়িব খোজে, ভাৰতৰ অন্য ঠাইত পঢ়িব খোজে, মই তাইক মোৰ নিজৰ সন্তানৰ নিচিনাকৈ তাইক মই পঢ়ুৱাব খোজোঁ হা। এইটো মই পঢ়ুৱাব খোজোঁ। তাই যদি তাই মই পৰিয়ালক চব কথাটো কৈ আহিছোঁ, পৰিয়ালে এগ্ৰী কৰিলে, যিদিনাৰ পৰা এগ্ৰী কৰে সেই দায়িত্বটো ল'ব পাৰোঁ।